এইটো হ'ব কুইট RXT মডেল ফাৰ্ষ্ট ওনাৰ আৰু গাড়ী একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন আছে, স্পেয়াৰ টায়াৰ ইউজে হোৱা নাই, গোটেই কোম্পানী ফিটেড টায়াৰ হয়। আৰু গাড়ীৰ দাম আছে 2 লাখ টকা, মাত্ৰ 20,000 কিলোমিটাৰ চলিছে এইখন। 2 লাখ টকাত একদম ফ্ৰেছ কণ্ডিশ্যনত নতুন ফ্ৰেছ নহয়, এইটো নতুন বুলি ক'ব লাগিব, মানে প্লাষ্টিক কভাৰ খোলাই নাই। চাব পাৰে চিটৰ পৰা গাড়ীৰ কালাৰৰ পৰা প্ৰায় A1 কণ্ডিশ্যন হৈ আছে, ব্ৰেণ্ড নিউ কণ্ডিশ্যন, ব্ৰেণ্ড নিউ কণ্ডিশ্যন গাড়ী আহি গৈছে। 2011 হয়, স্পৰ্টছ হয়, এলয় চলে লাগি আছে, দাম 90,000 টকা আহিব। 90,000 টকাত I10 দাদাই দি আছে, চাবই পাৰে আপোনালোকে। নিউ ইয়াৰ ধামাকা অফাৰ আজি লৈ আহিছো। দাম আহিব আপোনাৰ 1,15,000। 1,15,000 টকাত আহি যাব চেন্ট্ৰ জিং। ফাইনেন্স হ'ব দাদা? কামৰূপ ডিষ্ট্ৰিক্ট হলে বা ক'ৰ পৰা যাব 15 গাড়ীটো হৈ যাব পাৰে। কিমান লাগিব মিনিমাম ডাউন পেমেন্ট? সেইটো ললে 30,000। 30,000 টকাত আপোনালোকে লৈ যাব পাৰিব। এইটো Alto 800 LXi হয়, এইটো আপোনাৰ 2015 হয়। ওকে। দাম আছে আপোনাৰ 1,80,000। ৰিফাইনেন্স লাগিলে এইটো ৰিফাইনেন্স হৈ যাব। 1,80,000 টকাত আপোনালোকে অল্টো পাই যাব। গাড়ী খুবেই মজা, ফাৰ্ষ্ট ওনাৰ গাড়ী হয় হয়, আৰু দাম আছে এইখনৰ আপোনাৰ 2,80,000। 2,80,000 টকাত পাই যাব সুইফট VXi ব্লু কালার, টায়ার কন্ডিশন একদম ব্র্যান্ড নিউ। হ্যাপি নিউ ইয়ার ইন এডভান্স। টাইটেল আৰু থাম্বনেল চাই কিনে তো গম পাই গৈছে আজি বহুত দিন পিছত আহিছো KB অটো এজেন্সি। নিউ ইয়াৰ স্পেচিয়েল অফাৰ প্লাছ স্পেচিয়েল কালেকশ্যন লৈ আহিছো। আপোনালোকেও যদি কম দামত এটা গাড়ী বিচাৰি আছে অসমৰ ভিতৰত, আহক KB অটো এজেন্সি। আপোনালোকে সবে গম পায় ইয়াতে গাড়ীবিলাক বহুতে কম দামত দি দিয়ে। আজি ষ্টাৰ্টিং কিমানৰ পৰা গাড়ী দি আছে আৰু ৰিফাইনেন্স কৰি মিনিমাম ডাউন পেমেন্ট কিমান দি লৈ যাব পাৰিব, সকলোখিনি কথা মই আজিৰ এই ভিডিঅ'ত জনাই আছো। আপোনালোকে আহক গাড়ী চাওক, টেষ্ট ড্ৰাইভ লওক আৰু চাব পাৰে। এভেইলেবল হৈ আছে কালেকশ্যন, এভেইলেবল হৈ আছে। ভিতৰতো বহুত নিউ কালেকশ্যন আহি গৈছে। ব্ৰেজা আছে, ব্ৰেজা আহিছে, ইয়ন আছে, এইফালে ইয়ন আছে, অল্টো আছে, ৱেগনাৰ আছে, চুইফ্ট ডিজাৰ, সকলো ধৰণৰ গাড়ী পাই যাব। টাইটেল আৰু থাম্বনেল চাই কিনে তো গম পাই গৈছে আজি অফাৰ লৈ আহিছো প্লাছ নিউ কালেকশ্যন লৈ আহিছো KB অটো এজেন্সি দাদাৰ পৰা। দাদা হেপী নিউ ইয়াৰ। ভাল আছে খবৰ আপোনাৰ? আজি দাদা ষ্টাৰ্টিং কিমানৰ পৰা দি আছে ভিউয়াৰ্ছক গাড়ী? ষ্টাৰ্টিং ধৰক আপোনাৰ আছে 1 লাখ মানৰ পৰা আছে। আৰু এইটো হ'ব কুইট RXT মডেল ফাৰ্ষ্ট ওনাৰ আৰু গাড়ী একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন আছে, স্পেয়াৰ টায়াৰ ইউজে হোৱা নাই, গোটেই কোম্পানী ফিটেড টায়াৰ। হয়, আৰু গাড়ীৰ দাম আছে 2 লাখ টকা, মাত্ৰ 20,000 কিলোমিটাৰ চলিছে এইখন। 2 লাখ টকাত একদম ফ্ৰেছ কণ্ডিশ্যনত নতুন ফ্ৰেছ নহয়, এইটো নতুন বুলি ক'ব লাগিব, মানে প্লাষ্টিক কভাৰ খোলাই নাই। চাব পাৰে চিটৰ পৰা গাড়ীৰ কালাৰৰ পৰা প্ৰায় A1 কণ্ডিশ্যন হৈ আছে। ব্ৰেণ্ড নিউ কণ্ডিশ্যন, ব্ৰেণ্ড নিউ কণ্ডিশ্যন গাড়ী আহি গৈছে। এই নিউ ইয়াৰত আপোনালোকে যদি ভাবি আছে এটা গাড়ী কিনিম, ভাল দামত লৈ যাব পাৰিব KB দাদাৰ পৰা। চাব পাৰে কণ্ডিশ্যন। তাৰপিছত এইটো হ'ল I10 AC পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো আছে। হয়, 2013 চনৰ হয়, দাম 135 আহিব। ওকে, 135 I10 পাই যাব আপোনালোকে। ডকুমেন্টেশন তো দাদা সব ইনক্লুড থাকিব। আমাৰ দামবিলাক ফিক্সে থাকে, কাগজৰ কামটো আমি কৰি দিওঁ। এইখন যদি কোনোবাই ৰিফাইনেন্স কৰিব বিচাৰে, ধৰক কামৰূপ ডিষ্ট্ৰিক্টৰ ৰিফাইনেন্সো হৈ যাব। ৰিফাইনেন্স কৰিলে ৰিফাইনেন্স হৈ যাব, কৰি লৈ যাব পাৰিব। আৰু দাদা এইটো মিনিমাম কিমান লাগিব ডাউন পেমেন্ট? এইটো কৰিলে এইটো 60-70 মান আহিব ডাউন পেমেন্ট। 60-70 মান দিলে এইটো লৈ যাব পাৰিব ৰেনেল কুইট। তাৰপিছত এইটো Alto 800 LXi হয়, এইটো আপোনাৰ 2015 হয়। ওকে, দাম আছে আপোনাৰ 1,80,000। ৰিফাইনেন্স লাগিলে এইটো ৰিফাইনেন্স হৈ যাব। 1,80,000 টকাত আপোনালোকে অল্টো পাই যাব। কালাৰো ধুনীয়া হৈ আছে, ৰিফাইনেন্স কৰিও লৈ যাব পাৰিব। তাৰপিছত ৰেনেল ট্ৰাইবাৰ একেবাৰে টপ মডেল হয়, RXZO আৰু দাম আছে এইখনৰ 4 লাখ টকা। 4 লাখ টকাত 7 সিটাৰ গাড়ী আপোনালোকে পাই আছে KB অটো এজেন্সি। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনে হৈ আছে, অল ডকুমেন্টেশন কৰি দাম কৈ আছে। এইটো হ'ল আপোনাৰ ইকো স্পৰ্টছ হয় দাদা, 2013 লাষ্টৰ হয়, একেবাৰে টপ মডেল, পেট্ৰল, পুশ বটন ষ্টাৰ্ট। হয়, আৰু দাম আছে এইখনৰ 265 পেট্ৰল। 3 লাখ টকাৰ তলতে এতিয়া ইকো স্পৰ্ট পাই যাব আৰু আপোনালোকে। আগতে এইবিলাক বহুত দাম আছিল, এতিয়া দাম বহুত কমি গ'ল আৰু নিউ ইয়াৰ বুলি। তাৰপিছত দাদা এইটো হ'ল ভাৰ্না। হয়, ভাৰ্না আপোনাৰ 2014 চনৰ হয়, পেট্ৰল হয়। এইখন তাৰমানে পুশ বটন ষ্টাৰ্ট, ভেন্টিলেটেড সিট, একেবাৰে টপ মডেল। হয়, এইখনৰ দাম আছে 3,30,000। 3,30,000 টকাত পাই যাব। ফাইনেন্সটো হৈ যাব। ফাইনেন্স এটা কেছৰ হিচাপতে দামটো কৈছো মই। ফাইনেন্স লাগিলে মই চাই দিম বাৰু। এইটো আপোনাৰ Honda Accord হয়, এইটো 2010 হয়, 2030 লৈ টেক্স পেড আছে। ডকুমেন্ট গোটেই আপডেট পাব আপোনালোকে। দাদা এইটো কিমান দি আছে? দাম আহিব আপোনাৰ এইখন 2,80,000। 2,80,000 টকাত Honda Accord লাক্সাৰিয়াছ গাড়ী পাই যাব KB অটো এজেন্সি। এইটো হ'ল Swift VXi পেট্ৰল হয়,
এইখন বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট আছে ওকে আৰু গাড়ী খুবেই মজা ফাৰ্ষ্ট অনাৰ গাড়ী হয় হয় আৰু দাম আছে এইখনৰ আপোনাৰ 2,80,000 2,80,000 টকাত পাই যাব সুইফট VXI ব্লু কালাৰ টায়াৰ কণ্ডিশ্যন একদম ব্ৰেণ্ড নিউ এইটো দাদা ফাইনেল প্ৰাইচ কিমানত দিব নিউ ইয়াৰ এইটো 280 আহিব 2,80,000 টকাত পাই যাব আপোনালোকে সুইফট VXI ব্লু কালাৰ খুব ধুনীয়া গাড়ী, 2,80,000 খুব টকাত আহি যাব মিনিমাম ডাউন পেমেন্ট লৈ আহি 80,000 মান টকা লৈ যাব পাৰিব আপোনালোকে তাৰপিছত দাদা এইটো ফৰ্ড এণ্ডোভাৰ হয় হয় আপোনাৰ ছেকেণ্ড অনাৰ গাড়ী এইখন খুব ধুনীয়া হৈ আছে দাম আহিব এইখনৰ 3,50,000 টকা 3,50,000 টকাত আপোনালোকে ফৰ্ড এণ্ডোভাৰ পাই আছে হয়। চাওক তাৰপিছত এইটো দাদা ইনোভা ইনোভা 2014 চনৰ হয় হয় ইয়াত ডাবল এচি পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো সকলোখিনি পাব দাম আছে এইখনৰ আপোনাৰ 3,80,000 3,80,000 টকাত ইনোভা পাই যাব টপ আপোনালোকে মডেল হয় কেপ্টেন চিট আছে হয় কেপ্টেন চিটো পাই যাব টপ মডেল সব কন্ডিশন কথা কবই নালাগে বহুত ধুনীয়া আছে গাড়ী যি আছে মানে অৰিজিনেলে পাব সব 2014 ৰ গাড়ী আপোনালোকে আহক বিল্ড লৈ লওক তাৰপিছত দাদা ব্ৰেজাৰটো আজি কিমানত দি আছে এটা আপোনাৰ 4 লাখ টকা 2017 চনৰ হয় 4 লাখ টকাত ব্ৰেজা আপোনালোকে পাই আছে 2017 মডেল আৰু কোন ছেকেণ্ড ওটা দাম আপোনাৰ 4 লাখ টকা 4 লাখ টকাত আহি যাব ব্ৰেজা হোৱাইট কালাৰ বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে ব্ৰেজা যদি বিচাৰি আছে লৈ যাব পাৰিব সোনকালে ভিজিট কৰক কেবি অটো এজেন্সি তাৰপিছত দাদা আৰ্টিগা ZXi হয় পেট্ৰল ইঞ্জিন ইয়াতে এলয় পুশ বটন ষ্টাৰ্ট আপোনাৰ অটোমেটিক সাইড ডোৰ মিৰৰ কিটা যে থাকে আৰ্টিগা সপৰে এটো আজি কিমানত দি আছে এইটো আপোনাৰ 4,35,000 4 লাখ লাগিলে ৰিফাইনেন্স হ'ব ফাৰ্ষ্ট অনাৰ গাড়ী হয় ওকে 4,35,000 টকাত আৰ্টিগা পাই আছে পেট্ৰলতে হয় পেট্ৰলৰ হয় একেবাৰে টপ মডেল আৰ্টিগাও পাই যাব কম দামত তাৰপিছত দাদা মহিন্দ্ৰা XUV XUV 500 2014 হয় হয় এইখনৰ দাম আপোনাৰ 3,50,000 আহিব 3,50,000 ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব প্ৰত্যেকখন গাড়ী হৈ যাব ইয়াতে তাৰপিছত বলেৰো আপোনাৰ এচি পাৱাৰ ইনটো পাব হয় দাদা M2D ইঞ্জিনত ছেকেণ্ড অনাৰ দাম আছে এইখনৰ আপোনাৰ 3,65,000 365 4 লাখ টকাৰ নহয়, তলতে নহয়, 3 লাখ আপোনালোকে 65,000 পাই যাব 4 লাখ টকাৰ তলতে দি আছে হয় হয় তলতে হয় পাৰে আপোনালোকে অসমৰ ভিতৰত বহুত কম কম দামতে গাড়ী পায় চবে আপোনালোকে গম পায় আৰু ডকুমেন্ট আপডেট গোটেই কৰি দিব এইটো এলেন্ট্ৰা হয় 2013 চনৰ হয় দাদা এইটো গাড়ীৰ দাম আছে আপোনাৰ 265 2,65,000 টপ মডেল দাম 2,65,000 এইটো গাড়ী পাই যাব সব পাৰে ফাইনেন্স হ'ব ফাইনেন্স লাগিলে কৈ দিম আৰু কামৰূপ ডিষ্ট্ৰিক্টত ওকে দাদা তাৰপিছত এইটো হ'ল আপোনাৰ হোণ্ডা চিটি হয় পেট্ৰল হয় 2015 হয় ছেকেণ্ড অনাৰ হয় সানৰুফ আছে গাড়ী কোনো এক্সিডেন্টাল নহয় ধুনীয়া গাড়ী হয় দাম আছে আপোনাৰ 3,50,000 3,50,000 টকাত আপোনালোকে পাই যাব হোণ্ডা চিটি সানৰুফ পাই যাব সানৰুফ লৈ দাম কৈ আছে তাৰপিছত এইটো হ'ল i20 2017 লাষ্টৰ এলয় চাওক ধুনীয়া ধুনীয়া এলয় লাগি আছে টায়াৰ নতুন হয় দাম আছে এইখনৰ 3,50,000 পেট্ৰল গাড়ী 2019 ম্যানুফ্যাকচার গ্র্যান্ড আইটেন স্পোর্টস ওকে দাম আছে এইখনৰ 3,50,000 টকা 3.5 লাখ টকাত গ্র্যান্ড আইটেন স্পোর্টস আপোনালোকে পাই যাব গাড়ী ধুনীয়া হৈ আছে কণ্ডিশ্যন ডাউন পেমেন্ট 50,000 মান দিলে এইটো গাড়ী ওলাই যাব মিনিমাম 50,000 টকা লৈ আহি কিনে লৈ যাব পাৰিব আপোনালোকে গ্ৰেণ্ড আইটেন চপৰে তাৰপিছত দাদা সুইফট সুইফট ডিজায়াৰ ডিজায়াৰ। 16 হয় মানে কম ডাউন পেমেন্ট লাগিলে এইটো গাড়ী লৈ ল'ব পাৰিব যে ডিজেলত হয় ভাড়া মাৰাৰ কাৰণে খুবেই ভাল মাইলেজ ভাল মেইনটেনেন্স কম আৰু দাম আছে এইখনৰ আপোনাৰ 1,80,000 40,000 মান ডাউন পেমেন্ট দিলে এইটো গাড়ী ওলাই যাব 1,80,000 টকাৰ গাড়ী তো ৰিফাইনেন্স হৈ যাব মাত্ৰ 40,000 লৈ আহি কিনে লৈ যাব পাৰিব মানে মিনিমাম ডাউন পেমেন্ট দি আৰু গাড়ী দি আছে আৰু এতিয়া চপৰে তাৰপিছত এইটো হ'ল সুইফট পেট্ৰল সুইফট VXi হয় এইটো 2017 হয় ওকে দাদা দাম আছে এইখনৰ 3 লাখ টকা 3 লাখ টকাত সুইফট VXi পাই যাব VX এসি পাউন্ডাৰ থাকিব ওকে তাৰপিছত দাদা ইয়ন কিমানত আহিলে আজি এইটো আপোনাৰ 2016 হয় হয় এলয় চলে লাগি আছে দাম 1.5 লাখ টকা 1.5 লাখ টকাত ইয়ন পাই যাব টপ মডেল হয় ইয়াতে আপোনাৰ এসি পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো প্লাস আপোনাৰ কোম্পানী ফিটেড সিডি আৰু গাড়ী লুকসও বেলেগ থাকে টাটা নেনো চপৰে বহুত ধুনীয়া হয় গাড়ী ছোটা গাড়ী বড়া ধামাকা ফাৰ্ষ্ট ওনাৰে হয় হয় দাদা কিমানত দি আছে আজি টাটা এইটো নেনো এইটো 90,000 আহিব 90 ওকে 90,000 টকা মাইলেজ 25 টাটা কিলোমিটাৰ নেনো। মাইলেজ আহে লৈ যাব পাৰিব চপৰে আজিকালি স্কুটি নাহে আপোনালোকে নেনো পাই যাব অল ডকুমেন্টেশন কৰি দিব দাদা টায়াৰ কণ্ডিশ্যন বহুত ভাল নতুন পাই যাব গোটেই নতুন তাৰপিছত দাদা নিউ ইয়াৰ নিউ কালেকশ্যন আহি গৈছে কিমানত চেন্ট্ৰো জিং 2015 হয় হয় এইখনৰ দাম আহিব আপোনাৰ 1,15,000 1,15,000 টকাত আহি যাব চেন্ট্ৰো জিং চেন্ট্ৰ জিং ফাইনেন্স হ'ব দাদা কামৰূপ ডিষ্ট্ৰিক্ট হলে বা কোনো পাৰা যাব 15 গাড়ীটো হৈ যাব পাৰে কিমান লাগিব মিনিমাম ডাউন পেমেন্ট সেইটো ললে 30,000
30,000 টকাত আপোনালোকে লৈ যাব পাৰিব যদি গুৱাহাটীৰ পৰা লম বুলি আহি আছে। গুৱাহাটীতে হ'ব ফাইনেন্স এই গাড়ীটো সকল। তাৰপিছত দাদা বৰপেটা হৈ যাব, বৰপেটা চুবুৰী কথা নাই, হৈ যাব, Okay. ফাইনেন্স হ'লে চবতে হৈ যাব। কল কৰক, এইটো নাম্বাৰ হ'ল চলি আছে। VDI, হয়, এইটো আপোনাৰ 2013 চনৰ হয় অ'কে দাদা। আৰু দাম আছে এইখনৰ আপোনাৰ 1,60,000। 1,60,000 টকাত লৈ যাব পাৰিব। তাৰপিছত এইটো দাদা WagonR DXi ফাৰ্ষ্ট ওনাৰে হয়, হয়, গাড়ী খুব ধুনীয়া, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল আছে। দাম আছে এইখনৰ 2 লাখ টকা, ৰিফাইনেন্স লাগে ৰিফাইনেন্স কৰাই দিব পৰা যাব। ৰিফাইনেন্স কৰি লৈ যাব পাৰিব। কেছত হ'ব ৰিফাইনেন্সত গাড়ী লৈ ৰিফাইনেন্স হ'ব, ৰিফাইনেন্স হৈ যাব। হৈ যাব। এইটো তাৰপিছত Go Plus, হয়। 2017 হয়, আৰু এইখনৰ দাম আছে আপোনাৰ 1,80,000 টকা। 1,80,000 টকা। কণ্টেবল আৰু অলপ নাই ডিছকাউণ্ট নাই হ'ব নাই দাদা। নাই নাই, আমাৰ চব ফিক্স দাম হয়। হয়, এইটো 2017 গাড়ী হয়, দাম আছে আপোনাৰ 1,80,000, তাৰ কাগজৰ কামটো ইনক্লুড। এইটো হ'ল আপোনাৰ 2015 দাম আছে এইখনৰ আপোনাৰ 1.5 লাখ টকা। 1.5 লাখ টকাত স্পৰ্টছ মডেল। স্পৰ্টছ মডেল ইয়ন আপোনালোকে লৈ যাব পাৰিব। কণ্ডিশ্যন চাব পাৰে, পুৰা টিকটক কণ্ডিশ্যনে হৈ আছে। ফাইনেন্স হৈ যাব, মিনিমাম ডাউন পেমেণ্ট দিলে ফাইনেন্স কৰি লৈ যাব পাৰিব। 2011 হয়, স্পৰ্টছ হয়, এলয় চলে লাগি আছে, দাম 90,000 টকা আহিব। 90,000 টকাত I10 দাদাই দি আছে। হয় পাৰে আপোনালোকে নিউ ইয়াৰ ধামাকা অফাৰ আজি লৈ আহিছো, সোনকালে আহক আৰু লৈ যাওক আপোনালোকে। তাৰপিছত দাদা এইটো আপোনাৰ Alto হয়, K10 2013 হয়, LXi হয়, 1,15,000 টকা আহিব। 1,15,000 টকাত আহি যাব। দাদা ফাইনেন্স হ'ব নেকি? নহয় নহয়, 2017 কুইট, হয়, দাম আছে 1,65,000, 165। অ'কে, চাব পাৰে হোৱাইট কালাৰ বহুত ধুনীয়া কণ্ডিশ্যনত পাই যাব। দাম বিলাক দাদা বহুত কমকে এতিয়া হয় হয়, দি আছে আৰু ষ্টক শেষ কৰিব লাগে। সেইটো নহয়, দামটো কমেই আমাৰ আগৰ পৰাই। হয়, ষ্টকটো আৰু কি, গাড়ী বেপাৰ থাকিবই, ষ্টক। ষ্টক আহে যায়, এইটো মানে কথা। গাড়ী নাথাকে ইয়াতে ৰখি। তাৰপিছত এইটো হ'ল টাটা বোল্ট। হয় দাদা, টাটা বোল্ট 2017 হয়, অ'কে, আপোনাৰ পেট্ৰল হয়, AC পাৱাৰ ষ্টিং আছে, দাম 1,80,000 হয়। 1,80,000 টাটা বল হোৱাইট কালাৰ। তাৰপিছত মাহিন্দ্ৰা KOV100 এইটো হ'ল 2 লাখ টকা, 2 লাখ টকা। আৰু ৰিফাইনেন্স কৰিলে 50,000 মান টকা দিলে হ'ল, এইটো গাড়ী ৰিফাইনেন্স ওলাই। 50,000 টকা লৈ আহিলেও ৰিফাইনেন্স কৰি লৈ যাব পাৰিব। আস্কিং প্ৰাইচ 2 লাখ টকা। তাৰপিছত দাদা ডাষ্টাৰ ডাষ্টাৰ হয়, এইটো ৰিনল্টৰ হয়, আপোনাৰ পেট্ৰল, দাম আছে 2,80,000। 2,80,000 টকাত ডাষ্টাৰ পাই যাব। 2,80,000 টকাত মাত্ৰ 2,80,000। 2 লাখ টকা ফাইনেন্স কৰি কিন্তু পেট্ৰল হয়, পেট্ৰলত ডাষ্টাৰ মাত্ৰ 2,80,000 টকাত লৈ যাব পাৰিব। মহিন্দ্ৰা KOV100, 100 এইটো 2016 হয়, হয়, আৰু এইখনৰ দাম 2,20,000। 2,20,000 চাব পাৰে। KOV100 হয়, পেট্ৰল ইঞ্জিন। অ'কে, কালেকশ্যন এভেইলেবল পাই যাব আপোনালোকে। যেনেকুৱা টাইপৰ গাড়ী লাগে, ডাঙৰ লাগে, সৰু লাগে, XUV চেগমেণ্টৰ লাগে, ডাঙৰ ফেমিলি আছে আপোনালোকৰ, 7 চিটাৰ গাড়ী লাগে কম দামত, এভেইলেবল কালেকশ্যন। আহক সোনকালে আৰু ধুনীয়া ধুনীয়া গাড়ী লৈ যাব পাৰিব। এইটো হ'ল 2018 ৰেনল্ট কুইট, এইটোৰ দাম আছে আপোনাৰ 1,60,000। 1,60,000 2018 চনত ৰেনেল কুইক দি আছে, চাব পাৰে। এইটো হ'ল অমনি ভেন, হয়, ষ্টনাৰে হয়, গাড়ীখন পুৰণি, কিন্তু ওপৰতো মামৰ চামৰ পোৱা নাই, একদম ফ্ৰেছ গাড়ী। দাম 55,000 আহিব, কাগজ থাকিব, ট্ৰান্সফাৰ লৈ মাত্ৰ 55,000 আপোনালোকে অমিনি ভেন লৈ যাব পাৰিব। ম'ম' গাড়ী চাড়ী বনাব হয়, বিচাৰে বুজিছে, সেইকাৰণে আমাৰ না গাড়ী এটা লৈ কিনে আপোনালোকে সকলো ধৰণৰ আৰু ব্যৱসায় কৰি চলিব পাৰিব দাদা। এইটোৰ কাৰণে গাড়ী বিলাক যিমান কমত পাৰে দি দিয়ে। এইটো হ'ল ইকো স্পৰ্ট, হয় দাদা, এইটো হ'ল আপোনাৰ 2017। এইটোৰ দাম আছে আপোনাৰ 3 লাখ টকা। 3 লাখ টকা। সেইটো অলপ ধুনীয়াই হৈ আছে কণ্ডিশ্যন, হয় পাৰে। ছেকেণ্ডত দাদা আৰু মই মিলি কিনে বহুত গাড়ী দেখুৱালো, গাড়ী আৰু আহিয়ে আছে। দাদাই বহুত কম কম দামত দি আছে, আৰু আপোনালোকৰ যদি বিচাৰি আছে সোনকালে আহক। আৰু দাদা ফাইনেন্সটো ক'ত ক'ত হ'ব একবাৰ কৈ ফাইনেন্সটো দিয়ক। আমাৰ বৰ্তমান চবতে হয় অসমৰ, আৰু আপোনাৰ গাড়ীৰ বয়স লৈ পেলাই এৰিয়াবিলাক থাকে কিছুমান। হয়, আৰু আমাৰ এড্ৰেছটো হ'ল গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত, জাগাখিনিৰ নাম ৰায়বাৰী। সেনেকৈ আহক, আপোনালোকে চাই লওক গাড়ী, টেষ্ট ড্ৰাইভ কৰক। ৰিফাইনেন্সো হ'ব, মিনিমাম ডাউন পেমেণ্টত। ঠিক আছে, অ'কে। আৰু দাদা এক্সচেঞ্জ কৰি লৈ যাব পাৰিব। আমাৰ বাইক, গাড়ী, স্কুটি দি পেলাইও এক্সচেঞ্জ হয়। হয়, অ'কে দাদা, হেপী নিউ ইয়াৰ, Happy New Year. হেপী খ্ৰীষ্টমাছ, থেংক ইউ।